এ ব্ৰাহ্মণক ধৰি এ জীৱ বাজ কৰি এ বান্ধিলা হাত তুলি ও ভয়ে জামিলে পুত্ৰক মাতিলে আইখন নাৰায়ণ বুলিয়ে যেতিয়া ধৰি বান্ধি ললে তেতিয়া কি কৰিলে এজনে ভয়তে যমদূত কিজনক দেখি একেবাৰে সৰুজনক খুব মৰম কৰে নাৰায়ণ নাৰায়ণ বুলি মাতি থাকে ওপৰতে নাৰায়ণৰ নামটো আহিলে নিজৰ সৰু পুত্ৰক মাতিলে যে নাৰায়ণ আহোঁ তই ক'ত আছ মোক ৰক্ষা কৰ কিন্তু সেই ঈশ্বৰৰ জ্ঞানটো এতিয়ালৈকে অহা নাই তেতিয়া কি হ'ল ধৰি বান্ধি লওঁতেই সেই নাৰায়ণৰ নামটো ল'লে তেতিয়া বিষ্ণুদূতে কেনেকৈ গম পালে শুনক সেই নাৰায়ণৰ দূত 4 জন আছিল বিষ্ণুদূত 4 জন কি হ'ল নাৰায়ণৰ শব্দটো শুনাৰ লগে লগে বিষ্ণুদূতে ভাবিলে যে আমাৰ প্ৰভু নাম ল'লে এ মৰণতে বিপদ মুখত শুনিয়া এ প্ৰভু নাৰায়ণ বাণী ও প্ৰভু নাম ল'ব বুলি খেদিয়াই ল এ বিষ্ণু দূত 4 প্ৰাণীয়ে যেতিয়া সেই সৰু পুত্ৰক মাতিছিলে নাৰায়ণ বুলি তেতিয়া বিষ্ণুদূতে যে সেই মৰাজনক যমদূতে নিবলৈ গৈছে গতিকে সেইজনে আমাৰ ঈশ্বৰৰ নামহে লৈছে সেই কিজনক আমি কেলে দিম বুলি কৰি খেদি আহিলে আৰু যমৰ দূতক খেদায়া বিপৰ এক কাটিলা বান্ধ হাতত এ কোন তোমা হ'ব বুলি সোধয় এ দৰিয়া যমকি কদয়ে যমদূত কিজনে যেতিয়া ধৰি বান্ধি ল'লে বিষ্ণুদূতে কিয় বান্ধিছে বুলি কৈ যেতিয়া হাত বান্ধ মুকলি কৰি দিলে হাতৰ বান্ধ তেতিয়া সিহঁতি ভয় কৰিছে যে কি হ'ল আকৌ এজনেতো ইমান পাপ কৰিলে আমি ধৰি বান্ধি দিব লৈছো কিয় আৰু লাহেকে তেতিয়াই কি হ'ল অজামিলে সম্পূৰ্ণ দৃশ্যবোৰ চাই আছে সেই তৰ্কাতৰ্কি লাগি থাকোঁতেই উতৰাউতৰি লাগি থাকোঁতেই অলপ আগৰ জ্ঞানবিলাক ঘূৰি আহিছে গতিকে আমিও তেনেকৈ যদি ঈশ্বৰৰ নাম ল'বলৈ এনেকৈ অভ্যাস কৰোঁ আপুনি মৰণৰ কালত কৃষ্ণ নাৰায়ণ ৰাম এবাৰ হ'লেও মুখত আহিব গতিকে ভকতৰ সংগত অকল হৰি চৰ্চা কৰক অহংকাৰ দম্ভ সকলোখিনি ত্যাগ কৰক লোভ মোহ কাম কোপ সকলোখিনি ত্যাগ কৰক গতিকে আমিও এদিনটো যাবই লাগিব আজি সেই জনাও আছে আপোনালোকে সহস্ৰজন ইয়াত আছে সহস্ৰ বুলি কৈছোঁ গতিকে এই সহস্ৰজনো এদিন যাব লাগিব এইখন পৃথিৱী আজি আপুনি যাবই লাগিব হয়নে বৰ ধুনীয়াকৈ মিচিককৈ হাঁহি এটা মাৰিছে গাটো কপাই দিছে কিন্তু এতিয়াও বৰ ধুনীয়া হৈ আছে দাঁতকেইটা এতিয়াও দাঁত হোৱা নাই আপুনি চাগে তামোল চুবাই খায় নহয়নে গতিকে এইকেইটাও সৰি যাব লাগিব আমাৰ কি হ'ব যাব টাইমত লাহেকৈ কি হ'ব চুলি পকি আহিব চকুৰে নেদেখা হ'ব দাঁত সৰি আহিব দেহা পৰি আহিব কঁকাল বিষ হ'ব আগলৈ যাব নোৱাৰা হ'ব নেদেখা হৈ আহিব লাহে লাহে মাটো হেৰাই যাব আৰু লাহেকৈ সৰহজ্জাত পৰি দিব আৰু এদিন ক'লে যাব আৰু যমদূতৰ ওচৰলৈকে যায়নে নৰকলৈকে যায়নে স্বৰ্গলৈকে যায় ৰাম নামে তাহাত বস্তু গুৰি কৰা মিচিকিয়া হাঁহি মৰা ডালিমৰ গুটি যেন দা সিও এদিন হৰি যাব দেহাও পৰি ৰব এ অকালতে হেৰাই যাব মান
এ নাম নামে টান বস্তু গুৰি কৰা বেছিকিয়া ভাঙি মৰা ডালি মই গুটি যেনে বিহু এদিন সৰি যাব দেহাও পৰি ৰব কঁকালতে হেৰাই যাব মনে ধৰ্ম কৰতে বিপদ আয়ু কইলা সমাপন ভয়ংকৰ তিনি গোটা জমদূত আগে বইলা উপগত বস্তু গুৰি কৰা বেছিকিয়া হাঁহি মৰা ডালি মই গুটি যেন বিহু এদিন সৰি যাব দেহাও পৰি ৰব কঁকালতে হেৰাই যাব পৰিবাৰ বেলা পাপিও জামিলে নাৰায়ণ নাম ললে কোটি জনমৰো যত মহাপা আৰু প্ৰায়চিত ভলে বস্তু গুৰি কৰা বেছিকিয়া হাঁহি মৰা ডালি মই গুটি যেন বিহু এদিন সৰি যাব দেহাও পৰি ৰব কঁকালতে হেৰাই যাব এ ৰাম ৰাম ব্ৰহ্মবন্ধ প্ৰীতি বধ হৈ ৰাপান অগৈ মগ মন কৰ গৰু তিৰি মান সুবৰ্ণ পদ গীতটো আচল টান বস্তু গুৰি কৰা বেছিকিয়া হাঁহি মৰা ডালি মই গুটি যেন বিহু এদিন সৰি যাব দেহাও পৰি ৰব কঁকালতে হেৰাই যাব হে ৰাম ৰাম সংসাৰত যত মানুহ অসংখ্যাত আছে মহা পাপী গণ সবাৰো এৰিলে মুখ্য প্ৰায়চিত হৰি নামত কীৰ্তন টান বস্তু গুৰি কৰা বেছিকিয়া হাঁহি মৰা ডালি মই গুটি যেন বিহু এদিন সৰি যাব দেহাও পৰি ৰব কঁকালতে হেৰাই যাব গতিকে আমাৰ অকালতে মাত হেৰাই যাব সেয়েহে কি কৈছে সংসাৰত যত আনো অসংখ্যাত আছে মহাপাপীগণ সবাৰো এৰিলে মুখ্য প্ৰায়চিত্ত ক'ত হ'ব কৈছে একমাত্ৰ হৰিৰ কীৰ্তন কৰিলে কৈছে গতিকে হৰি কীৰ্তন কৰক ভকতৰ সংগত চাওকচোন এ মৰিবাৰ বেলা পাপীও জামিলে এ নাৰায়ণ নাম ললে মাত্ৰ নিজ পুত্ৰ ও কোটি জনমৰ যত মহাপাপ তাৰো প্ৰায়চিত্ত